ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ জ্বলিছে বাংলাদেশ আৰু যিদৰে কিছুদিনৰ পৰা আমি দেখি আছো যে বাংলাদেশত ইটোৰ পিছত সিটো উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ আছিল বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আছিল হিন্দুৰ ওপৰত আক্ৰমণ হৈছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে যিসকল হিন্দু লোক আছিল তেওঁলোকৰ সকলো ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছিল লুটপাট চলা হৈছিল আৰু তাত থকা মন্দিৰসমূহত ধৰ্মীয় যিসমূহ মন্দিৰ আছে সেইবোৰত কিন্তু হিন্দু ধৰ্মৰ বিশেষকৈ যিসকল মন্দিৰ আছে বা বুদ্ধসকলৰ যিবোৰ মন্দিৰ আছে তাত কিন্তু আক্ৰমণ চলিছিল তাৰ মাজতে এতিয়া বিশেষকৈ বৃহস্পতিবাৰৰ নিশাৰ পৰা বাংলাদেশত যেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে তাত বুলডোজাৰ ৰেলী চলোৱা হৈছে একাংশ ছাত্ৰ সংগঠন বা যিসকল ছাত্ৰ আছে আৰু লগতে একাংশ স্থানীয় লোক বিশেষকৈ মৌলবাদী যিবোৰ সংগঠনৰ দ্বাৰা যিবোৰ লোক তেওঁলোকৰ চলি আছে সেইবোৰ লোক কিন্তু ওলাই আহিছে বুলডোজাৰ লৈ তেওঁলোক ওলাই আহিছে আৰু বিশেষকৈ আৱামী লীগৰ শেখ হাসিনাৰ দলৰ যিসকল প্ৰাক্তন সদস্য আছে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিশেষকৈ আমি ইয়াৰ আগত আমি আমাৰ নিউজ 18 সম্প্ৰচাৰে হৈছে যে বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ ঘৰ ভাঙি পেলোৱা হৈছিল শেখ হাসিনাৰ ঘৰটো ভাঙি পেলোৱা হ'ল তাৰ পিছত কিন্তু তেওঁলোকে প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল হামিদৰ ঘৰটো তেওঁলোকে আক্ৰমণ চলালে আৰু এই আব্দুল হামিদৰ ঘৰত অগ্নি সংযোগ কৰিছে একাংশ উন্মুক্ত জনতাই লগতে তেওঁ ঘৰ ভাঙি পেলাইছে তেওঁৰ ঘৰৰ চৌহদত থকা মটৰ চাইকেলত অগ্নি সংযোগ কৰিছে আৰু তাত থকা তেওঁৰ বাসগৃহত থকা সকলো যি সম্পত্তি আছে সেইবোৰ এফালৰ পৰা ধ্বংস কৰি পেলাইছে এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি আৰু বিশেষকৈ যিদৰে ঢাকা চট্টগ্ৰাম এই অঞ্চলবোৰ যেনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি চলি আছিল কিন্তু কালিৰ দিনটোত শেষ নিশালৈ বাংলাদেশৰ যি কিশোৰগঞ্জ আছে কিশোৰগঞ্জত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু কিশোৰগঞ্জত থকা আৱামী লীগৰ যিটো জিলা কাৰ্যালয় আছে জিলা কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰি পেলোৱা হয় আৰু আৱামী লীগৰ বিৰুদ্ধে কিন্তু তেওঁলোকে যি এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে সেই প্ৰতিবাদ অধিক ভয়ংকৰ হৈ পৰিছে জুই জ্বলিছে আৰু এতিয়া বাংলাদেশ পুনৰ অশান্ত হৈ পৰিছে ইটোৰ পিছত সিটো আৱামী লীগৰ কাৰ্যালয় ধ্বংস কৰি পেলোৱা হৈছে লগতে আৱামী লীগৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক এই ক্ষুদ্ৰ শিক্ষাৰ্থী আৰু একাংশ বাংলাদেশৰ জনসাধাৰণে তেওঁলোকে কিন্তু আক্ৰমণৰ লক্ষ্য কৰি লৈছে এতিয়া সংকিত হৈ পৰিছে আৱামী লীগৰ লগত জড়িত থকা প্ৰতিজন সদস্য প্ৰতিজন নাগৰিক কাৰণ ইতিমধ্যে শেখ হাসিনা ভাৰতত পলাই আছে ভাৰতৰ পৰা তেওঁ পলাই থাকি ভাৰতৰ পৰা তেওঁ এক প্ৰকাৰ নিজকে ভাৰতত লুকুৱাই ৰাখিছে কিন্তু এই শেখ হাসিনাই এটা ভাষণ প্ৰদান কৰিছিল এই ভাষণ প্ৰদান কৰাৰ পাছতে কিন্তু পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি যাৰ বাবে এতিয়া দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰিছে মোহাম্মদ ইউনিছে আৰু কৈছে যে শেখ হাসিনাক চুপ কৰাওক মনে মনে থাকিবলৈ কওক অন্যথা বাংলাদেশ আৰু জ্বলিব কাৰণ এই বাংলাদেশৰ যি উত্তপ্ত পৰিস্থিতি তাৰ বাবে কিন্তু মোহাম্মদ ইউনিছে পুনৰবাৰ শেখ হাসিনাকে দোষাৰোপ কৰিছে কৈছে বাংলাদেশৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল ছাত্ৰ আন্দোলনৰ পাছত বিশেষকৈ বাংলাদেশত যেনেকুৱা পৰিস্থিতি সৃষ্টি হৈছিল আৰু 5 আগষ্টত যেতিয়া শেখ হাসিনা দেশ এৰি পলাই আহিছিল ভাৰতলৈ তাৰ পিছত কিন্তু বাংলাদেশৰ পৰিস্থিতি লাহে লাহে ক্ৰমান্বয়ে কিন্তু শান্ত হৈছিল বুলি তেওঁ ক'ব বিচাৰিছে কিন্তু এই যি শেখ হাসিনাই যি এটা ভাষণ প্ৰদান কৰিলে এই ভাষণটোৰ পিছত কিন্তু পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ কাৰণ এই ভাষণটোৰ পিছতে শেখ হাসিনাৰ সেই ভাষণটোৰ পাছতে বঙ্গবন্ধু আৰু শেখ হাসিনাৰ ইতিহাস বাংলাদেশৰ পৰা সম্পূৰ্ণভাৱে শেষ কৰি দিয়াৰ চেষ্টা চলাইছে এই সকল ক্ষুদ্ৰ শিক্ষাৰ্থী আৰু বাংলাদেশৰ জনসাধাৰণে যদি ক'বলৈ যাওঁ বঙ্গবন্ধু আটাইতকৈ যেনেকৈ বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন আছিল মুজিবুৰ ৰহমান যিজনক বঙ্গবন্ধু বুলি জনা যায় আৰু তাৰ পিছতেই শেখ হাসিনাই যেনে ধৰণেৰে বাংলাদেশত চৰকাৰ চলাই আছিল তাৰ মাজতেই ছাত্ৰ আন্দোলন হ'ল ছাত্ৰ আন্দোলনৰ পাছত এতিয়া সেই আৱামী লীগটো যি আৱামী লীগৰ নেতৃত্বত বাংলাদেশত 1971 চৰকাৰ গঠন হৈছিল তেওঁলোকৰ প্ৰত্যক্ষ সহযোগ আছিল তেওঁলোকৰ নেতৃত্বত বাংলাদেশত আন্দোলন হৈছিল তাৰ পিছত কিন্তু এই আৱামী লীগটো এতিয়া বাংলাদেশৰ বাবে আটাইতকৈ শত্ৰু বা আটাইতকৈ ডাঙৰ এটা দল হৈ পৰিল শত্ৰু দল হিচাপে তেওঁলোকে পৰিগণিত কৰিছে বা তেওঁলোকে ভাবিছে যাৰ ফলত আৱামী লীগৰ লগত থকা প্ৰত্যেকজন লোকক তেওঁলোকে পুলি পুখা উঘালি শেষ কৰি পেলাব বিচাৰিছে বাংলাদেশৰ পৰা আৰু এতিয়া চিন্তাত পৰিছে আৱামী লীগৰ লগত জড়িত থকা প্ৰাক্তন সাংসদ মন্ত্ৰী তথা যিসকল সদস্য আছে যিসকল তৃণমূল কৰ্মী আছে বা আৱামী লীগৰ তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব পাৰে বুলি তেওঁলোকে আশংকা কৰিছে কাৰণ বাংলাদেশৰ পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে আমাৰ ওচৰত কিছু ভিজুৱেল আহি পৰিছে তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি সেইজন হৈছে মুজিবুৰ ৰহমানৰ ফটোত এনেদৰে তেওঁলোকে চেণ্ডেল মাৰিছে এইসকল হৈছে বাংলাদেশৰ নতুন প্ৰজন্ম বাংলাদেশৰ
নতুন ছাত্ৰ যিসকল ক'বলৈ যাওঁ শিক্ষাৰ্থী হয় কিন্তু 1971ত যিজন ব্যক্তিৰ নেতৃত্বত বাংলাদেশত চৰকাৰ গঠন হ'ল সেইজনকে তেওঁলোকে কিন্তু চেণ্ডেলেৰে প্ৰহাৰ কৰিছে আৰু এনেকৈ একাংশ মৌলবাদী শক্তিৰ পৰিভৰ থকা একাংশ লোক ওলাই আহিছে তেওঁলোক ৰাজপথলৈ ওলাই আহি তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জুই জ্বলাই দিছে অগ্নি সংযোগ কৰিছে এনেদৰে বুলডোজাৰ চলাইছে লগতে কিশোৰগঞ্জত থকা আৱামী লীগৰ কাৰ্যালয়টো ভাঙি পেলালে হয়তো এই প্ৰতিবাদ অব্যাহত যদি থাকে তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হ'ব আৰু নিখাৰ ভাগতো ৰাজপথত এনেকৈ বুলডোজাৰ ৰেলী উলিওৱা হ'ল আৰু এইসকল যিসকল লোক দেখিছে এইসকল সকলো মৌলবাদী শক্তিৰ দ্বাৰা তেওঁলোক পৰিচালিত আৰু তেওঁলোকক এই ভাষণটোৰ পিছত আসলতে শেখ হাসিনাই যেটা ভাষণটো প্ৰদান কৰিছিল বাংলাদেশৰ নতুন প্ৰজন্মক উদ্দেশ্যি আৰু সেই তেতিয়া কিন্তু মোহাম্মদ ইউনুছৰ চৰকাৰৰ যিসকল লোক আছে বা মৌলবাদী শক্তিৰ পৰিচালিত যিসকল লোক আছে তেওঁলোকে কিন্তু আগৰ পৰাই ভিতৰি জ্বলি আছিল তেওঁলোকে কৈছিল যে কোনো প্ৰকাৰে যাতে বাংলাদেশৰ নতুন যিখন বাংলাদেশ নতুন বাংলাদেশ বুলি তেওঁলোকে যি ক'ব বিচাৰিছে নতুন বাংলাদেশৰ লোকলৈ যাতে শেখ হাসিনাই কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰে বা নালাগে তেওঁলোকে বিচাৰিছিল কিন্তু তাৰ মাজতে শেখ হাসিনাই এই মন্তব্য কৰিছিল যাৰ বাবে কিন্তু এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এতিয়া লাহে লাহে বাংলাদেশখন পুনৰ জ্বলিছে কাৰণ ইতিমধ্যে কৈছো বাংলাদেশখন অশান্ত জৰ্জৰ হৈ পৰিছিল বাংলাদেশৰ পৰিস্থিতি বিগত কিছুদিন ধৰি একেবাৰে বেয়া হৈ আছিল আৰু বিশেষকৈ তাত থকা যিসকল হিন্দু লোক আছে বা ধৰ্মীয় সংখ্যালঘু যিসকল লোক আছে বুদ্ধ ধৰ্মৰ যিসকল লোক আছে বা হিন্দু ধৰ্মৰ লোক আছে তেওঁলোকক বিচাৰি উলিওৱা হৈছিল বিচাৰি প্ৰহাৰ কৰা হৈছিল তেওঁলোকৰ ঘৰ তেওঁলোকৰ যি তেওঁলোকৰ সম্পত্তি আছে সকলো সম্পত্তি তেওঁলোকে লৈ পেলাইছিল কিন্তু তাৰ মাজতে এতিয়া কিছু যদি শান্ত হৈছিল কিন্তু এতিয়া শেখ হাসিনাৰ এটা মন্তব্য শেখ হাসিনাই এটা ভাৰ্চুৱেলি এটা মন্তব্য বা এটা ভাষণ প্ৰদান কৰিছিল বাংলাদেশক উদ্দেশ্যি আৰু সেই মন্তব্যটোৰ পিছতে এটা বাংলাদেশ জ্বলিছে যাৰ বাবে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মোহাম্মদ ইউনুছে কিন্তু স্পষ্টকৈ এই পৰিস্থিতিৰ বাবে পুনৰ শেখ হাসিনাক দোষাৰোপ কৰিছে আৰু তেওঁ দিল্লীকো এক প্ৰকাৰ আমপকিয়াকৈ কিন্তু তেওঁ দোষাৰোপ কৰিছে তেওঁ কৈছে যে শেখ হাসিনাক মনে থাকিবলৈ কক শেখ হাসিনাক চুপ কৰক এইদৰে এই পৰিস্থিতি মুজিবুৰ ৰহমানৰ ইতিমধ্যে এনেদৰে তেওঁক চেণ্ডেলে প্ৰহাৰ কৰিছে ইয়াৰ আগতে আমি দেখিছিলোঁ যে প্ৰতিবাদ যেতিয়া চলি আছিল বাংলাদেশত তেতিয়াও কিন্তু মুজিবুৰ ৰহমানৰ সকলো যি ডাঙৰ মূৰ্তি আছিল বা তেওঁলোকৰ যিবোৰ সংগ্ৰহালয় আছিল সকলো ভাঙি পেলোৱা হৈছিল সেইবোৰ নিৰ্মাণ কৰা হোৱা নাই বাংলাদেশত তেনেকৈ পৰি আছে গতিকেলৈ বাংলাদেশত এতিয়া আৱামী লীগ বংগবন্ধু মুজিবুৰ ৰহমান আৰু শেখ হাসিনাক যি ইতিহাস আছে বা তেওঁলোকৰ লগত জড়িত সকলো বস্তু এক প্ৰকাৰ নিশেষ কৰি দিয়া হৈছে আৰু তেওঁলোকক অতীত আসলতে বাংলাদেশৰ যদি অতীত খুচৰিবলৈ যাওঁ বাংলাদেশৰ যদি ইতিহাস খুচৰিবলৈ যাওঁ যেনেকুৱা ধৰণৰ ইতিহাস থাকিব লাগিছিল সেইবোৰ কিন্তু বাংলাদেশত এতিয়া নতুনকৈ গঠন হোৱা মোহাম্মদ ইউনুছৰ চৰকাৰৰ দিনত শেষ কৰি পেলোৱা হৈছে আৰু আটাইতকৈ চিন্তাৰ কথা হ'ল যে বাংলাদেশত যিসকল হিন্দু লোক আছে সেই সকলৰ পৰিস্থিতি এতিয়া অধিক ভয়ংকৰ হ'বলৈ গৈ আছে কাৰণ বাংলাদেশৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈছে মই ইতিমধ্যেই কৈছো চৌদিশে বাংলাদেশখনৰ চৌদিশে এটা অৰাজনৈতিক বা ৰাজনৈতিক দিশটোত এটা অস্থিৰতা আছিলেই আৰু তাৰ মাজতে এতিয়া এই যি প্ৰশাসন নাই বা তাত চৰকাৰ নাই বা আৰক্ষী প্ৰশাসনৰ যি যেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব লাগিছিল চৰকাৰ থকাৰ পিছতো তাত চৰকাৰ নাই প্ৰশাসন থকাৰ পিছত তাত প্ৰশাসন নাই কাৰণ এই সকল লোকক বাধা দিবলৈ এনেদৰে যি মাজ নিশা ওলাই আহিছে বুলডোজাৰ লৈ সাধাৰণ লোকৰ বিৰুদ্ধে বিশেষকৈ এতিয়া আটাইতকৈ চিন্তাৰ কথা হ'ল আৱামী লীগৰ যিসকল প্ৰাক্তন বিধায়ক আছিল সাংসদ আছিল তেওঁলোকক হয়তো হত্যা কৰা হ'ব পাৰে তেওঁলোকৰ ঘৰ বাৰী জ্বলাই দিয়া হৈছে ইতিমধ্যে তেওঁলোকক বিচাৰি থকা হৈছে এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে নিজৰ দেশতেই এতিয়া আমি কিছুদিন আগলৈকে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰৰ কথা কৈ আছিলোঁ বা সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ কথা কৈ আছিলোঁ এতিয়া তাত খুদ মুছলমান লোকৰ ওপৰতে মুছলমান লোকৰ আক্ৰমণ চলিছে কাৰণ তেওঁলোক আৱামী লীগৰ সমৰ্থক এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে দুমাহ পূৰ্বে আমি দেখুৱাইছিলোঁ যে বাংলাদেশৰ এজন ৭৪ বছৰীয়া বৃদ্ধক তেওঁ যেটা আৱামী লীগৰ সমৰ্থক আছিল তেখেতক ৭৪ বছৰীয়া এজন বৃদ্ধক সেই অঞ্চলটোত থকা প্ৰায় ২৫ৰ পৰা ৩০ বছৰীয়া একাংশ যুৱকৰ দলে ডিঙিত জোতাৰ মালা পিন্ধাই তেখেতক প্ৰচেছন উলিয়াইছিল কাৰণ তেওঁৰ দুখ এটাই আছিল তেওঁ বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সেনানী আছিল তেওঁ মুজিবুৰ ৰহমানৰ সমৰ্থক আছিল এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি নিজৰ ককাকৰ বয়সৰ এজন ব্যক্তিক তেওঁলোকে চেণ্ডেলৰ মালা পিন্ধাই তেওঁলোকে প্ৰচেছন কৰালে ঠিক একেদৰে বাংলাদেশৰ স্বাধীন বাংলাদেশ ৭১ চনত যিখন বাংলাদেশ হৈছিল বাংলাদেশখনৰ সেই নেতৃত্ব দিয়া এই স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া বংগবন্ধু মুজিবুৰ ৰহমানৰ ফটোত আজিৰ বাংলাদেশৰ প্ৰজন্মই কিন্তু চেণ্ডেল মাৰিছে গতিকে এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি আৰু জনাইছো শেখ হাসিনাক মনে থাকিবলৈ কৈছে মোহাম্মদ ইউনুছে যাৰ বাবে দিল্লীলৈ পত্ৰ লিখিছে গতিকে দিল্লীক তেওঁলোকে উলুটাকৈ দোষাৰোপ কৰিছে গতিকে এয়া হৈছে বাংলাদেশৰ বৰ্তমানৰ চৰিত্ৰ আৰু বাংলাদেশৰ
আমি দেখিছিলোঁ ছাত্ৰ আন্দোলনৰ পিছত আৰু যেতিয়া 5 আগষ্টত শেখ হাছিনা ভাৰতলৈ গুচি আহিল তাৰ পিছত বাংলাদেশখনৰ পৰিস্থিতি আমি সকলোৱে জানো তাত মৌলবাদী শক্তিৰ উত্থান হ'ল তাত জেহাদীৰ দক্ষিণ এছিয়া যদি ক'বলৈ যাওঁ বাংলাদেশৰ জেহাদীৰ ঘাটিত পৰিণত হ'ল আৰু তাৰ পৰাই সকলো মৌলবাদী শক্তি তাৰ পৰা চলি আছে ভাৰতত যিমানখিনি এতিয়ালৈকে জেহাদী ধৰা পৰিছে বিশেষকৈ অসম পশ্চিমবংগ কেৰালা আৰু উৰিষ্যা এইকেইটা অঞ্চলত যিখিনি বাংলাদেশী ধৰা পৰিছে সকলো বাংলাদেশী কানেকশ্যন জেহাদ বাংলাদেশ গতিকে সকলো বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত তাত ISI আছে তাত হিজবুল মুজাহিদিন আছে গতিকে এনেকুৱা ধৰণৰ যিবোৰ মৌলবাদী শক্তিৰ যিবোৰ সংগঠন আছে সকলো কিন্তু বাংলাদেশত এটা ঘাটি পাতিছে গতিকে বাংলাদেশৰ পৰা ভাৰতলৈ এটা শংকা আছে আৰু ইতিমধ্যে বাংলাদেশৰ পৰা পলাই অহা যথেষ্ট সংখ্যক লোক ভাৰতত আছে গতিকে এতিয়া বাংলাদেশত যিসকল লোক হিন্দু লোক আছে তেওঁলোক কি অৱস্থাত আছে প্ৰকৃতাৰ্থত কোনোৱে নাজানে সমগ্ৰ বিশ্বত তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল মোহাম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল কোৱা হৈছিল যে যিসকল হিন্দু লোক আছে যিসকল সংখ্যালঘু আছে তেওঁলোকৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰা বাংলাদেশ চৰকাৰে কিন্তু সেইটো নকৰিলে তাৰ বিপৰীতে তেওঁলোকে কি কৰিলে তেওঁলোকে মৌনতা অৱলম্বন কৰিলে যাৰ ফলত এই বুলডোজাৰ ৰেলীৰ নিচিনা কাৰ্যকলাপ এতিয়াও চলি আছে আৰু এটা ভাষণত শেখ হাছিনাৰ এটা ভাষণত সমগ্ৰ বাংলাদেশ জ্বলিছে আৰু সেই যি জুই জ্বলিছিল সেই জুই কিন্তু সমগ্ৰ বাংলাদেশলৈ লাহে লাহে বিয়পি পৰিছে আৰু এতিয়া জনালো যে কিশোৰগঞ্জত থকা আৱামী লীগৰ কাৰ্যালয়টো ভাঙি চুৰমাৰ কৰি পেলোৱা হ'ল আৰু এফালৰ পৰা আৱামী লীগৰ ব্যক্তিসকলক বিচাৰি তেওঁলোকে আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছে হয়তো হত্যা কৰাৰ আশংকা কৰা হৈছে তেওঁলোকক গতিকে এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি আৰু এই পৰিস্থিতিৰ পিছতে কিন্তু এতিয়া বাংলাদেশত অধিক অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি আৰু মোহাম্মদ ইউনুছে এতিয়া ভাৰতক দোষাৰোপ কৰিছে কৈছে যে শেখ হাছিনাক মনে মনে থাকিবলৈ কওক অন্যথা বাংলাদেশ আৰু জ্বলিব ধন্যবাদ